নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ অংগনবাদী কৰ্মী মিনি কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকৰ মাজত কিছুমান দুধৰ মুধৰ আছে কনফিউজন আছে বিশেষকৈ বিএলও কামটো লৈ বিএলও কামটো নকৰিলে কি হ'ব হয়তো চাকৰি যাব পাৰে নেকি এনেকুৱাও কিছুমানে হয়তো ভাবি আছে এইবিলাক ক্লিয়াৰ কৰাৰ কাৰণে আৰু বৰ্তমান যেহেতুকে সন্থাৰ সিদ্ধান্ত মৰ্মে চেণ্টাৰসমূহ খুলিব দিছে খুলি আপোনালোকে কি কৰিব লাগিব কৰণীয় কি আছে নিৰ্দেশনা নিশ্চয় দিয়া আছে তথাপিও বহুতৰ মাজতে দুধৰ মুধৰ আছে আৰু এই কনফিউজন সমূহ দূৰ কৰিবলৈ মই এটি ভিডিঅ' ক্লিপ উপস্থাপন কৰিম মোৰ কাষতে আপোনালোকে চাবলৈ পাৰিব অলপ পিছতে মই লগাই দি আছো তো এটি ৰিকুৱেষ্ট যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আহকচোন এতিয়া ভিডিঅ' ক্লিপটো চাই লওঁ আমি সিদ্ধান্ত লৈছো আমি এতিয়া কেন্দ্ৰসমূহ খুলিম কিন্তু পচন টকা সম্পূৰ্ণ বন্ধ ৰাখিম আৰু বিএলঅ কামৰ ক্ষেত্ৰতো আমাক এতিয়া বহুত প্ৰেছাৰ দিছে বিএলঅ কামৰ কাৰণে কিন্তু বিএলঅৰ কাম আমি অংগনবাদী হিচাপেহে বিএলঅৰ কাম পাইছো বিএলঅ হিচাপে আমি অংগনবাদীৰ কাম পোৱা নাই বহুতে আমাক এতিয়া ভয় দেখুৱাইছে যে আমাৰ অংগনবাদীৰ চাকৰি যাব বিএলঅৰ কাম নকৰিলে বিএলঅৰ কাম নকৰিলে আমাৰ অংগনবাদীৰ চাকৰি কিয় যায় কাৰণ আমি অংগনবাদীৰ কাৰণে আমাক এক্সট্ৰা এটা কাম দিছে বিএলঅ জাপি দিছে সেইটো তেনেকুৱা অৱস্থাত আমাৰ আমি ইমান চিন্তা নকৰো কাৰণ আমাৰ ৬,৫০০ টকাৰে এগৰাকী কৰ্মীয়ে চলিব লাগে আৰু ৩,২৫০ টকাৰে এগৰাকী সহায়িকাই চলিব লাগে ইমান মুদ্ৰাস্ফীতিৰ সময়ত আমি এই মাননীৰে কাম কৰিব নোৱাৰো আচলতে যদিও আমাক বছৰত ইলেকশ্যনৰ নামত বিএলঅৰ নামত ৭,০০০ টকা এটা দিয়ে সেইটোৰে আজি আমি চিন্তা কৰিলে নহব কাৰণ আমাৰ ১,২১,০০০ কৰ্মী সহায়িকাৰ চিন্তা আমি কৰিব লাগিব আৰু সেই হিচাপে আমি বিএলঅৰ কাম এবাৰ আমি নকৰো বুলি সিদ্ধান্ত লৈছো কাৰণ চৰকাৰে যেতিয়া আমাৰ ২৬ তাৰিখৰ পৰা ১৭ মাৰ্চলৈকে যি ২১ দিনীয়া দিন ৰাতি জোৰা সচলত কাৰ্যসূচী লৈছিলো তেতিয়া আমাক চৰকাৰৰ ফালৰ পৰা এজন প্ৰতিনিধিও নপঠালে খবৰ লোৱাৰ বাবে এনে দুখ লগা পৰিৱেশ হৈ গৈছে আমাৰ কাৰণ যিখন চৰকাৰে মহিলাৰ নামত ইমান আঁচনি উলিয়াইছে মহিলাৰ দুখ কষ্ট বুজি আত্মসহায়ক গোট লাখপতি বাইদেউ অৰুণোদয় এনেদৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে কিন্তু আমাৰ অংগনবাদীসকলে যিসকলে কাম কৰি আছে তেওঁ ইমান কম মাননীৰে কাম কৰিছো কিন্তু সেই অংগনবাদীসকলৰ দুখ তেওঁলোকে এবাৰো নুবুজিলে বা তেওঁলোকে এবাৰ চেষ্টা নকৰিলে যে অংগনবাদীৰ কেনেকেনো সচলত ইমান কষ্ট কৰি আছে এবাৰ খবৰ এটা লওক তেওঁলোকে দিব নোৱাৰি বাৰু নালাগে আমি মানি লৈছো কিন্তু তেওঁলোকে এবাৰ খবৰ লোৱাটো উচিত আছিল বুলি আমি ভাবো সেইবাবে আমি এতিয়া অংগনবাদীসকলে বিএলঅৰ কাম নকৰো বুলি সিদ্ধান্ত লৈছো আৰু লগতে আমি এতিয়া যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত তেখেতসকলে জানো যে নিৰ্বাচনৰ সময়তো অধিসূচনা জাৰি কৰিলেও মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী বিষয়াৰ লগত আলোচনা কৰি জৰুৰী কিছুমান ঘোষণা আচলতে কৰিব পাৰে তেনেকুৱা এটা আইন আছে তেখেতসকলে এইখিনি সময়তো আমাক মাননী বৃদ্ধিৰ এটা ঘোষণা কৰিব পাৰে কিন্তু তেখেতসকলে মাননী বৃদ্ধি আচলতে আমাক কৰিব বিচৰা নাই কিয় কৰিব বিচৰা নাই নাজানো আৰু এই মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে আমাৰ কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি অতি সোনকালে ঘোষণা কৰি দিয়ে যিকোনো পৰ্যায়তে যাতে তেখেতে আমাৰ লগত সহযোগিতা আগবঢ়ায় আৰু আমিও তেতিয়া কাম কৰিবলৈ সকলো ক্ষেত্ৰতে প্ৰস্তুত আছো আমি বিএলঅৰ কাম নকৰো বুলি কোৱা নাই বিএলঅৰ কাম কৰিম কিন্তু আমাৰ মাননী বৃদ্ধিৰ ঘোষণা হ'ব লাগিব মাননী বৃদ্ধিৰ ঘোষণা নোহোৱালৈ আমাৰ এই সংগ্ৰাম চলিছে আৰু চলিবই লগতে আমি এইবাৰ যদি আমাৰ মাননী বৃদ্ধিৰ কোনো ঘোষণা নহয় আমি ইভিএমত আমাৰ প্ৰতিক্ৰিয়া জনাই দিম এয়াই আমি অসম ৰাজ্যিকে সিদ্ধান্ত লৈছো আৰু এনেদৰে আমি সংগ্ৰাম চলাই যাম বুলি ভাবিছো